বড়োলেণ্ড গ্ৰীনাৰী মিছন এই মিছনৰ ফালৰ পৰা টোটাল বিটিআৰত 229 ক্লাবক যে আজি 50,000 টকাকৈ চেক ডিষ্ট্ৰিবিউশ্যন এটা কৰা হ'ল। একচুৱেলি আজিৰ পৰা 3 মাহমান আগত এটা ক্লাবক 400কৈ গছপুলি আৰু এই গছপুলিখন মেইনটেইন কৰাৰ কাৰণে ইহঁতক বস্তু পাতি দিয়া হৈছিল, সামগ্ৰীও দিয়া হৈছিল আৰু পইচা পাতি অলপ দিয়া হৈছিল। তো গৈ যে ক্লাববিলাকে যে 400কৈ গছপুলি লগোৱা যে মেইনটেনেন্স, এই মেইনটেনেন্সৰ কাৰণে আজি আমাৰ বিটিআৰ চৰকাৰে যে 50,000 টকাকৈ 229 ক্লাবক যাতে গছপুলিখন ভালকৈ যত্ন কৰি যাতে আমাৰ যেটো উদ্দেশ্য যে গ্ৰীণ মিছন বড়োলেণ্ড যেটো আমাৰ বিটিআৰৰ চিপৰ যেটো উদ্দেশ্য লক্ষ্য এইখিনি সাকসেস কৰাৰ কাৰণে আজি আমাৰ ইয়াত এই চেকটো ডিষ্ট্ৰিবিউশ্যন হ'ল। আৰু মই ভাবোঁ যে আমাৰ বিটিআৰৰ চিপ মহোদয়ে যে আজি যি কাম হৈছে একদম 100% সব কাম বহুত ভালভাৱে কামবিলাক হৈছে। আজি মই বহুত দিনৰ পৰা সমষ্টিবিলাকত ঘূৰি থাকোঁ, চাই থাকোঁ যে আগৰ এটা কালপাট বনাইছে আৰু এতিয়াৰ এটা কালপাট বনাইছে, তাৰ ভিতৰত বহুত ডিফাৰেঞ্চ আপোনালোকেও দেখা পায় আগৰ কামৰ কোৱালিটি আৰু এতিয়াৰ কোৱালিটি। এইকাৰণে মই ভাবোঁ বিটিআৰৰ চিফ মহোদয়ক ধন্যবাদ দিব লাগে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিব লাগে। এইদিনা আমাৰ বিটিআৰৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয় এইদিনা আহিছিল তামোলপুৰত, তাতো এখেতে যে স্পীচ দিছিল বাথৌৰ ওপৰত বা বড়ো ভাইসকলৰ ওপৰত যে সবে আমি মিলাপ্ৰীতিৰে একত্ৰিত হৈ আমাৰ বিটিআৰৰ কাম কৰি যাব লাগে, তাৰে মই লক্ষণ দেখা পাইছোঁ। আৰু বিশেষকৈ মই এটা কথা ক'ব পাৰোঁ যে আগন্তুক দিনত যে বেলেগ যে কোনোবা যেহেতু আমাৰ ইলেকশ্যন আহি আছে, কোনোবা চিন্তা কৰি লাভ নাই। বিটিআৰৰ চিফ আমাৰ যি UPPL আৰু বিজেপিৰ যি চৰকাৰ চলি আছে এইটোৱেই আমাৰ চলি থাকিব। আৰু আগন্তুক দিনত মই ভাবোঁ যে আমি এনেকুৱা যে আমাৰ চিফ মহোদয় আছে আমি এখেতৰ লগত মিলি আমি কাম কৰিম। ধন্যবাদ।